Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 6 chapter number 7 fractions আমি আহিছো lesson number 10 বহুত ইন্টাৰেষ্টিং টপিক হয় adding fractions। তো আমি তো এতিয়ালৈকে বহুতখিনি fractionsৰ বিষয়ে শিকিলো, fractions কেনেকৈ আমি represent কৰে, তাৰপিছত ইভেন লাষ্ট সেশনত বহুতখিনি কথা পাতিলো যেনেকৈ আমি কম্পেয়াৰ কেনেকৈ কৰোঁ। তো সেই গোটেইবোৰৰ আইডিয়া আমি এতিয়া লাহে লাহে এপ্লাই কৰিম এডিশ্যনত। তো এতিয়া আমাক দুটা ফ্ৰেকশ্যন দিয়া থাকিব, মোৰ দেন 2 থাকিব পাৰে। তো আমি ফ্ৰেকশ্যনক এড কৰিম। তো ইয়াতে আমাৰ ফাৰ্ষ্ট টপিকটোত কি আছে, আমাৰ ডিনমিনেটৰ চেম টু চেম থাকিব। যদি ডিনমিনেটৰ চেম টু চেম থাকে তেনেহ'লে আমি দুটা ফ্ৰেকশ্যনক কেনেকুৱাকৈনো এড কৰিব পাৰোঁ। তো যিহেতু ভিডিঅ' ছেশ্যন হয় আমি ভিডিঅ'টো চাম আৰু ষ্টেপ বাই ষ্টেপ শিকিবলৈ চেষ্টা কৰিম। চ' লেট আছ বিগিন। So we're asked to add 3/15 plus 7/15 and then simplify the answer. So এইটো প্ৰব্লেমটো আমাক দিছে দুটা ফ্ৰেকশ্যন। ফাৰ্ষ্ট ফ্ৰেকশ্যনটো হৈছে 3/15 বা 3/15 ক'ব পাৰি, আৰু আনটো ফ্ৰেকশ্যন হৈছে 7/15 বা 7/15। তো এই দুটা ফ্ৰেকশ্যনক এড কৰিব দিছে। So just the process when you add fractions is if they already, well, first of all, if they're not mixed numbers, and neither of these are, and if they have the same denominator, in this example, the denominators are already the same. The denominator is 15. So if you add these two fractions, your sum is going to have the same denominator, 15, and your numerator is just going to be the sum of the numerator. So it's going to be 3 plus 7, or it's going to be তো ইয়াৰ এডিশ্যনটো একেবাৰে চিম্পল হয়। তো যেতিয়া আমাৰ ডিনমিনেটৰ দুইটাৰে এক্সেক্টলি চেম টু চেম থাকিব, যেনেকৈ ইয়াতে 3/15 জেগাত ডিনমিনেটৰ 15 আছে, 7/15ৰো ডিনমিনেটৰ 15 আছে, যেতিয়া আমি এড কৰিম দুটা ফ্ৰেকশ্যন যাৰ ডিনমিনেটৰ এক্সেক্টলি চেম টু চেম হয়, তেনেহ'লে যোনটো আনচাৰ আহিব সেই আনচাৰৰ ডিনমিনেটৰটো 15 হ'ব, বেলেগ কোনো ডিনমিনেটৰ হ'ব নোৱাৰে। ঠিক আছে, তাৰপিছত এইটো আমি লিখি ল'লোঁ, এইটো কমন ডিনমিনেটৰ কৰি দিলোঁ। এতিয়া যিহেতু আমি এড কৰি আছোঁ, বেলেগ একো কাম নাই, চকুমুটি যোনটো নিউমাৰেটৰ দুটা আছে সিহঁত দুটাক এড কৰি দিলোঁ। চ' 3 + 7। তো 3 + 7টো আমি জানোৱে কি হয়, 3 + 7 হৈছে আমাৰ 10। চ' 10 / 15 এইটোৱে হৈ যাব ইহঁতৰ চাম। equal to 10/15. Now, if we wanted to simplify this, we look for the greatest common factor in both the 10 and the 15. And as far as I can tell, 5 is the largest number that goes into both of them. So divide the 10 by 5. So you divide the 10 by 5, and you divide the 15 by 5. And you get 10 divided by 5 is 2, and 15 divided by 5 is 3. তো এতিয়া আমি যোনটো এই ফ্ৰেকশ্যনটো পালোঁ 10/15, তো ইয়াতে ক্লিয়াৰলি এইটো আৰু আমি চিম্পল কৰিব পাৰিম। চিম্পল মানে চিম্প্লিফাইড কৰিব পাৰিম, য'ত মানে নিউমাৰেটৰ আৰু ডিনমিনেটৰ কোনো ফেক্টৰ্ছ বাচি নাথাকে এক্সেপ্ট 1। তো আমি জানো য'ত 10ক যদি আমি 5ৰে ডিভাইড কৰি দিওঁ, 10 / 5, আৰু ছেইম নম্বৰ 5ৰে আমি ডিনমিনেটৰটোকো ডিভাইড কৰি দিওঁ, তেনেহ'লে আমাৰ চিম্প্লিফাইড ফৰ্মটো আহি যাব 2 / 3। এইটো সেইকাৰণে কৰিছোঁ বিকজ আমি জানো 10ৰ ফেক্টৰ হৈছে 5 আৰু 15ৰ ফেক্টৰ হৈছে 5। তো ছেইম কমন ফেক্টৰ থকাৰ কাৰণে 5টো কমন ফেক্টৰ থকাৰ কাৰণে আমি 10 আৰু 15ক ডিভাইড কৰিলোঁ। আৰু কেনেকৈ ইয়াৰ ফেক্টৰটো উলিয়াব লাগে কমন ফেক্টৰ, সেইবোৰৰ বিষয়টো আমি অলৰেডি বহুতখিনি ডিটেইলছত কথাই পাতি থৈছোঁ যেতিয়া আমি ফ্ৰেকশ্যন এটাক চিম্পল কৰোঁ। তো টেকনিকবোৰ চব ছেমেই থাকিব। ইয়াতে আমাৰ মেইন উদ্দেশ্যটো হৈছে দুটা ফ্ৰেকশ্যনক আমি এড কৰি পেলাই যোনটো আমি ফাইনেল আনচাৰ পাম। তো সেই ফাইনেল আনচাৰটো কেনেকৈ হ'ব, প্ৰথমতে আমি ডিনমিনেটৰটো ছেইম ৰাখি দিম আৰু নিউমাৰেটৰ দুটাক এড কৰি দিম। এড কৰাৰ পিছত আমাৰ যোনটো ফ্ৰেকশ্যন আহিব সেইটো হৈ যাব আমাৰ এডিশ্যন কৰাৰ পিছত আনচাৰ। বাট আমি চাম যদি সেইটো আৰু চিম্প্লিফাই কৰিব পাৰে নে, যদি চিম্প্লিফাই কৰিব পাৰে তেনেহ'লে আমাৰ ফাইনেল আনচাৰটোৱে হৈ যাব আমাৰ এডিশ্যন ভেল্যু। You get 2/3. Now, to understand why this works, let's draw it out. Let's split something up into 15 sections. So let me split it up into 15 sections. Let me see how well I can do this. Or actually, even a better way, an easier way might be to draw circles. So, well, let me do the 15 sections. So let me draw. So that is one section right over there. That is one section. And then if I copy and paste it, so let me copy and then let me paste it. That is a second section. And then third section. Fourth section, and then we have a fifth section. Let me copy and paste this whole thing. So that's 5 sections right there. So let me copy and then paste that. So that is 10 sections.
And then let me do it one more time. So that is 15 sections. So you can imagine this whole thing is like a candy bar or something. And we have now split it up into 15 sections. So আমি এনেকে 15 সেকশনত ডিভাইড কৰিলো তো আমাৰ যেহেতু ডিনোমিনেটৰ 15 আছে দুইটাৰ কেছতে আমাক 15 ইকুৱেল পাৰ্টস লাগে তো হেতুৰ কাৰণে আমি কি কৰিম এটা ৰেক্টেংগল লৈ লওঁ তাৰপিছত আমি কি কৰিম এটো কপি কৰি ললো আৰু এটা ৰেক্টেংগল লৈ লৈছো ঠিক আছে দুইটাক জয়েন কৰি দিও তো এটো হৈ যাব আমাৰ 2 ইকুৱেল পাৰ্টস তাৰপিছত আমি আৰু এটা নেক্সট ৰেক্টেংগল এটা লৈ লওঁ তো এটো হৈ গল আমাৰ তিনটা ইকুৱেল পাৰ্টস আৰু এটা লৈ লওঁ তো এটো হৈ যাব আমাৰ 4 ইকুৱেল পাৰ্টস ঠিক আছে তাৰপিছত আমি লৈ লওঁ আৰু এটা ইকুৱেল পাৰ্ট তো এতিয়া হৈ গল আমাৰ টোটাল 5 ইকুৱেল পাৰ্টস এতিয়া আমি কি কৰিম এটা কাম কৰো আমি অলপ ডিফাৰেন্ট ওয়েট কৰো এতিয়া আমাৰ পাঁচটা ইকুৱেল পাৰ্টস আছে যেহেতু আমাক 15 ইকুৱেল পাৰ্টস লাগে আমি কি কৰিম এতিয়া ওপৰৰ পৰ্চনটোক এটা ভাগত ভাগ কৰি দিলো আৰু তলৰ পাছে থকা পৰ্চনটো আৰু দুটা ভাগত ভাগ কৰি দিলো তো এতিয়া যদি আমি কাউন্ট কৰো 1 2 3 4 5 এনেকৈ পাঁচটা কৈ তিনটা গ্ৰুপ আছে তো টোটাল আমাৰ 15 সেকশনস আছে ঠিক আছে Now, what is 3/15ths? Well, it's going to be 3 of the 15 sections. So 3/15ths is going to be 1, 2, 3. 3/15ths. তো প্ৰথমতে আমি এই ফ্ৰেকশনটো চাও 3/15ths তো 3/15 ৰ মিনিংটো এটো হৈছে আউট অফ 15 আমি তিনটা সেকশনক কি কৰি দিম শেড কৰি দিম তো আমি তিনটা সিলেকশন কৰিছো আউট অফ 15 ঠিক আছে নেক্সট আমাৰ আছে 7/15 Now, to that, we're adding 7 of the 1/15th sections, or 7 of the sections. So we're adding 7 of those to it. So that's 1, 2, 3, 4, 5, 6, 7. And তো এতিয়া আমি নেক্সট ফ্ৰেকশনটো যদি চাও এটো আছে 7 আউট অফ 15 তো এতিয়া যেটো ইউজ হৈ গল হেতু চাই লাভ নাই যিখিনি এটা বাসি আছে এইখিনি আমাৰ বাসি আছে এই বাসি থাকা জায়গাৰ পৰা আমি কি কৰিম আৰু 7টা ইকুৱেল পাৰ্টস লম 7 ইকুৱেল পাৰ্টস লম তো 1 দুটা ললো এটো হৈ গল 3টা এইখিনিটো হৈ গল আমাৰ 4টা তাৰ পিছত ইয়াত আছে আমাৰ 5টা তাৰ পিছত ইয়াতে হৈ গল আমাৰ 6টা 1 2 3 4 5 6 আৰু এটা লৈ লম এটো হৈ গল আমাৰ 7টা ঠিক আছে you see now, if you take the orange and the blue, you get 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 of the sections, or 10 of the 15 sections. And then তো এতিয়া যদি আমি কাউন্ট কৰো তেনহলে আমাৰ টোটাল কিমান হৈ গল টোটাল আমাৰ আছিল আমাৰ 15 ইকুৱেল পাৰ্টস আছিল আৰু আউট অফ 15 আমি কি কৰিলো তিনটা ৰেড পাৰ্ট ললো আৰু 7টা ব্লু পাৰ্ট ললো আৰু এইকেইটা যদি গুটেখিনি এড কৰি দিও 1 2 3 4 5 6 7 8 9 10 তো তাৰ মানে আমি 10টা পাৰ্ট সিলেক্ট কৰিছো আউট অফ 15 আৰু হেতুটো তো আমি একিনটা আনসাৰটো পাইছো 10/15 see why this is the same thing as 2/3. You can just split this candy bar into thirds. So each third would have 5 sections in it. So let's do that. 1, 2, 3, 4, 5. So that is 1/3 right there. 1, 2, 3, 4, 5. That is another third right there. And notice, when you do it like this, we have filled out exactly 2 of the thirds. This is the third third, but that's not filled in. So 10/15 is the same thing as 2/3. তো এতিয়া আমি সিম্পলিফাই কৰোঁতে কি পাইছো 2/3 পাইছো তো 2/3 পৰ মিনিংটো এটো হৈ গল এই গুটেই সেকশনটো আমি এতিয়া তিনটা গ্ৰুপ কৰিলো যেনিবা এটো এটা গুটেই এটা গ্ৰুপ হৈ গল তাৰ পিছত এটো আমাৰ সেকেন্ড গ্ৰুপ হৈ গল দেন আমাৰ এটো হৈ গল থাৰ্ড গ্ৰুপ ঠিক আছে এতিয়া যদি আমি গ্ৰুপিং কৰাৰ পিছত চাও তিনটা গ্ৰুপ আছে তো তিনটা গ্ৰুপৰ ভিতৰত আমাৰ কেটা শেডেড আছে এই গুটেই পৰ্চনটো শেড হৈ আছে এই গুটেই পৰ্চনটো শেড হৈছে যোনটো হ'ব আমাৰ 1/3 নেক্সট এইটো পাৰ্টটো শেড হৈছে এইটো কাৰণে আৰু এটা 1/3 আহিব তো তাৰ মানে কি তিনটা গ্ৰুপৰ পৰা আমি দুটা পাৰ্ট সিলেক্ট কৰিছো হে কাৰণে আমি কৈছো 10/15 কো বা 2/3 কো কথাটো এক্স্যাক্টলি সেম টু সেম হয় তো এইটোৱে আছিল আমাৰ এডিশন অফ টু ফ্ৰেকশন যেতিয়া আমাৰ দুটাৰ ডিনোমিনেটৰ সেম টু সেম থাকে তো ভেৰি সিম্পল হয় তো আমি ডিনোমিনেটৰটো কমন ৰাখিম বাস সিম্পলি নিউমাৰেটৰ এড কৰি দিলে হল তো আমি পাই যাম এডিশন মানে যোনটো এড কৰাৰ পিছত যোনটো ফাইনেল ভ্যালু হয় হেতু আমি ইজিলি পাই যাম আৰু যদি আমি সিম্পলিফাই কৰিব পাৰো হেতু আমি সিম্পলিফাই কৰি লব পাৰো বা দুইটাই আমাৰ হৈ যাব কাৰেক্ট আনসাৰ তো আজি সেশনটো এইখিনিতে সমাপ্ত কৰিলো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ